নমস্কাৰ দৰ্শকসকল, জুবিন গাৰ্গৰ চাৰ্জশ্বিট আপডেট। আদালতত দাখিল জুবিন গাৰ্গৰ চাৰ্জশ্বিট। কেইজন অভিযুক্তক কৰা হৈছে মুখ্য অভিযুক্ত? কোন 4 অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা হ'ল হত্যাৰ ধাৰা? অভিযুক্তৰ অধিবক্তাই আদালতত চাৰ্জশ্বিট কপি বিচাৰি আবেদন কৰিব পাৰিব, যদিও চাৰ্জশ্বিট প্ৰদান কৰা নকৰা নিৰ্ভৰ কৰিব সম্পূৰ্ণৰূপে আদালতৰ ওপৰত। শুক্ৰবাৰে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত দাখিল কৰা হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বিট। শুকুৰবাৰে অসম আৰক্ষী বিশেষ তদন্তকাৰী গোট SIT-য়ে আদালতত দাখিল কৰিলে জুবিন গাৰ্গৰ ৰহস্যজনকৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বিট। 4টাকৈ ট্ৰাংকত CID কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল প্ৰায় 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট কপি। মূল অভিযুক্তৰ হিচাপে ধৰা হৈছিল 7 অভিযুক্তক। ন্যায়িক জিম্মাত থকা 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰা হৈছে। হত্যাৰ গোচৰত BNSৰ 103 ধাৰা প্ৰয়োগ কৰা হয়। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমিতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে 103 ধাৰাৰ আৰোপ কৰা হৈছে। সন্দীপ গাৰ্গৰ বিৰুদ্ধে আৰোপ হৈছে 105 ধাৰা। PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ কৰা হৈছে। বিশ্বাস ভংগৰ অভিযোগত প্ৰয়োগ কৰা হয় BNS CBT। 250 জন সাক্ষী হিচাপে ধৰা হৈছে সমগ্ৰ গোচৰটোত। ইপিনে আজিয়ে অন্ত পৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠিত ন্যায়িক তদন্ত আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ৰাজহুৱা সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া। তাৰ মাজতে অসম আৰক্ষী CID-য়ে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ 18/25 নম্বৰৰ গোচৰটোৰ চাৰ্জশ্বিট আদালতত দাখিল কৰিলে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া SIT-য়ে শুক্ৰবাৰে আদালতত চাৰ্জশ্বিট দাখিল কৰিলে, যদিও এই চাৰ্জশ্বিট ৰাজহুৱা কৰা নহ'ব। অভিযুক্ত অধিবক্তাই আদালতত চাৰ্জশ্বিট কপি বিচাৰি আবেদন কৰিব পাৰিব, যদিও চাৰ্জশ্বিট প্ৰদান কৰা নকৰা নিৰ্ভৰ কৰিব সম্পূৰ্ণৰূপে আদালতৰ ওপৰত। প্ৰাণৰ শিল্পী জুবিন গাৰ্গজনক মৃত্যুৰ চাৰ্জশ্বিট 12 ডিচেম্বৰত আদালতত দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ SDGP তথা SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ঘোষণা কৰিছিল। এই গোচৰত প্ৰায় 300 লোকৰ সাক্ষ্য লোৱা হৈছে। CIDৰ থানাত ৰুজু হোৱা 12/25 নম্বৰৰ দ্বিতীয় গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা 10 ডিচেম্বৰ পূৰ্বে চূড়ান্ত কৰাৰ বাবে তদন্তকাৰীসকলে দিনে নিশাই কাম কৰি থকা বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে। বিগত 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত বিশেষ অনুসন্ধানকাৰী দলে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়তে 19 ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই ঘটনাৰ সৈতে জড়িত থকা অভিযোগত নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়ুক্ত শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বৰ্ধনীয় ভাতৃ তথা অসম আৰক্ষী তদানীন্ত DSP সন্দীপ গাৰ্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্তকাৰী দলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকে ধৰি প্ৰায় 300 গৰাকী লোকক সাক্ষ্য অন্তৰ্ভুক্ত কৰা হৈছে চাৰ্জশ্বিটত। এই নথিত ফৰেনচিক প্ৰমাণ, ছিংগাপুৰ আৰক্ষী আৰু চিকিৎসা কৰ্তৃপক্ষৰ আংশিক প্ৰতিবেদন, অসমৰ চিকিৎসকৰ আৰু চিকিৎসা কৰ্তৃপক্ষৰ আংশিক প্ৰতিবেদন আৰু ফেষ্টিভেলটোত উপস্থিত থকা
আন লোকৰ সাক্ষ্যও লিপিবদ্ধ হৈছে। উল্লেখযোগ্য যে বিত্তীয় অনিয়ম হৈছে এই তদন্তৰ আন এটা গুৰুত্বপূৰ্ণ অংশ। আৰক্ষীয়ে তদন্ত সময়ছোৱাত জুবিন গাৰ্গৰ PSR একাউণ্টত 1 কোটি টকাৰ আৰ্থিক লেনদেন তথ্য উদ্ধাৰ কৰে আৰু আৰ্থিক অনিয়মৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰা বিচৰা প্ৰক্ৰিয়াৰ ত্বৰান্বিত কৰিবলৈ ফাষ্ট ট্ৰেক আদালতৰ বাবে আবেদন কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত CIDত ৰুজু হৈছিল 2টা গোচৰ। ইয়াৰে এটা গোচৰ হৈছে 18/15 আৰু আন এটা নম্বৰ হৈছে 18/25। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত শুক্ৰবাৰে প্ৰথমটো গোচৰৰ চাৰ্জশ্বীট আদালতত দাখিল কৰা হয়। এই চাৰ্জশ্বীটত সন্নিৱিষ্ট হৈছে বহু চাঞ্চল্যকৰ তথ্য। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ আঁৰৰ কাৰণো লিপিবদ্ধ হৈ আছে SITয়ে দাখিল কৰা চাৰ্জশ্বীটত। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।